নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। পুনৰ তিনিটাকৈ বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি আহিল 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ চাকৰিসমূহ মুকলি হৈছে। যদি আপুনি এই পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। এই ভিডিঅ'টোতে আলোচনা কৰি আপুনি এই পোষ্টসমূহত কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি মোৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে, প্ৰথম বিভাগটো হৈছে আপোনাৰ দৰং জুডিচিয়াৰী ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। সেই পোষ্টসমূহ আপোনাৰ লাষ্ট ডেটটো 30 আগষ্টৰ তাৰিখলৈকে আপোনাৰ লাষ্ট ডেটটো আছে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো আপোনাৰ পিয়নৰ পোষ্ট মুকলি হৈছে দৰং জুডিচিয়াৰী ফালৰ পৰা, যিটো আপোনাৰ মঙলদৈত আছে দৰং জুডিচিয়াৰী ফালৰ পৰা। এই পোষ্টসমূহৰ লাষ্ট ডেটটো যিহেতু 30 আগষ্টৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি এই পোষ্টসমূহত আবেদন কৰিব বিচাৰে, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু দৰং মঙলদৈত আপোনালোকৰ যিসমূহ পোষ্ট মুকলি হৈছে, দুটাকৈ আপোনাৰ পিয়নৰ পোষ্ট মুকলি হৈছে। যদি আপুনি পোষ্টটোত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। অভাৰভিউটো দিয়া আছে। আপোনাৰ অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে দৰং জুডিচিয়াৰীতে টোটেল পোষ্ট দেখিবলৈ পাইছে, দুটাকৈ পোষ্ট মুকলি হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন এই পোষ্টটোৰ কাৰণে আপোনাৰ 8 পাছ কৰিলে আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। জব টাইপটো আপোনাৰ এইটো আছাম গভৰ্ণমেণ্ট জব হয়। এপ্লাই মোডটো আপোনালোকে অফলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। যিহেতু পোষ্ট নেমটো আপোনালোকে গম পাইছে, পিয়নৰ পোষ্ট মুকলি হৈছে, দুটাকৈ পিয়নৰ পোষ্ট মুকলি হৈছে দৰং জুডিচিয়াৰীৰ ফালৰ পৰা। এই পোষ্টসমূহৰ আপোনাৰ চেলাৰীটোৰ ক্ষেত্ৰত কোৱা আছে আপোনাৰ 12,000 পৰা 52,000লৈকে আপোনাৰ চেলাৰীসমূহ পাব। লগতে আপোনাৰ গেট পেটো 3,900 টকাকৈ আপোনাৰ গেট পেটো থাকিব। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে, যিসকলে দৰং জুডিচিয়াৰীত আবেদন কৰিম বুলি ভাবিছে, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে গম পাইছে, মিনিমাম আপুনি 8 পাছ কৰি পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে যদি আপুনি 12 পাছো কৰি থৈছে, তেতিয়াও আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ ইলিজিবল হ'ব। 12 পাছতকৈ যদি আপুনি ডিগ্ৰী কৰি থৈছে, তেতিয়া আপুনি এই পোষ্টসমূহত আবেদন কৰিব নোৱাৰে। যদি আপুনি মিনিমাম 8 পাছৰ পৰা 12 পাছ কৰি থৈছে, তেতিয়া এই পোষ্ট দুটাত আবেদন কৰিব পাৰিব। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ ইয়াতে যিসকল আনৰিজাৰ্ভৰ কেণ্ডিডেট আছে, তেওঁলোকে 18 বছৰৰ পৰা 40 বছৰলৈ আবেদন কৰিব পাৰিব। যিসকল OBCৰ কেণ্ডিডেট আছে বা MOBCৰ কেণ্ডিডেট আছে, তেওঁলোকে 18 বছৰৰ পৰা 43 বছৰলৈ আবেদন কৰিব পাৰিব। যিসকল SC ST PWBDৰ কেণ্ডিডেট হয়, তেওঁলোকে 18 বছৰৰ পৰা 45 বছৰ আৰু 50 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। এতিয়া এপ্লিকেশ্যন ফিজ, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আপুনি যদি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটটো হৈছে আপোনালোকৰ এই পোষ্টসমূহত অনলাইন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে আজি। যিহেতু 1 তাৰিখ হয়, আজিৰ তাৰিখৰ পৰা এই পোষ্টসমূহত এপ্লাই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। অফলাইন মাধ্যমেৰে যিহেতু এপ্লাই কৰিব লাগিব এই পোষ্টসমূহত, এপ্লিকেশ্যন লাষ্ট ডেটটো আপোনাৰ 30 আগষ্টৰ তাৰিখলৈকে আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লিকেশ্যন ফৰ্মৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিম। আপুনি যদি আবেদন কৰিব বিচাৰে, ফৰ্মখন আপুনি ডাউনলোড কৰি ইমেইলত পঠাই দিব। যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে, ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু এইখনেই হৈছে যিখন ফৰ্মৰ কথা কৈছিলোঁ, মই এই ফৰ্মখন আপোনাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিম, তাতে গৈ আপুনি ডাউনলোড কৰি ল'ব। যদি আপুনি জুডিচিয়াৰী যিটো পিয়নৰ পোষ্ট মুকলি হৈছে দৰং জুডিচিয়াৰী, পোষ্টসমূহত আবেদন কৰিবলৈ ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া দ্বিতীয়টো বিভাগৰ পোষ্টটো আহিছে আপোনালোকৰ আছাম ফাইনেন্সিয়েল কৰ্প'ৰেশ্যন ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে আছাম ফাইনেন্সিয়েল কৰ্প'ৰেশ্যন। ইয়াত টোটেল পোষ্ট 6টা পোষ্ট দেখিবলৈ পাব। জব টাইপটো যিহেতু এইটো এটা আছাম গভৰ্ণমেণ্ট জব হয়, এই পোষ্টটোত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। এতিয়া 1 নম্বৰতে আছে আপোনাৰ AGM ফাইনেন্স, যিটো পোষ্ট আছে তাত আপোনাৰ এটা পোষ্ট মুকলি হৈছে। এই পোষ্টটোৰ ক্ষেত্ৰত আপোনাৰ চেলাৰীটো 30,000 পৰা 1,10,000লৈকে আপোনাৰ চেলাৰীটো পাব। লগতে আপোনাৰ গেট পেটো থাকিব 14,500কৈ আপোনাৰ গেট পেটো থাকিব। এডুকেশ্যন কোৱালিফিকেশ্যন, আপুনি এই পোষ্টটোত আবেদন কৰিবলৈ পোষ্ট গ্ৰেজুৱেট থাকিব লাগিব, MSc থাকিব লাগিব, MCom থাকিব লাগিব বা MA আপুনি কৰি থ'ব লাগিব, তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ মিনিমাম 7 বছৰ আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব। যিটো পোষ্টৰ কাৰণে আপুনি আবেদন কৰিব, সেই পোষ্টটো আপোনাৰ 7 বছৰ এক্সপিৰিয়েঞ্চ লাগিব, তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। এতিয়া পোষ্টটোত এপ্লাই কৰিবলৈ যিহেতু আপোনাৰ মেক্সিমাম বয়সটো 50 বছৰলৈকে দিয়া আছে, আপুনি 50 বছৰলৈকে পোষ্টটোত আবেদন কৰিব পাৰিব। যিটো আপোনাৰ 2 নম্বৰতে আছে মেনেজাৰ, যিটো টেকনিকেল আছে, তাত আপোনাৰ 2টা পোষ্ট মুকলি হৈছে। এই পোষ্টটোৰ ক্ষেত্ৰত আপোনাৰ ক'বলৈ গ'লে চেলাৰীসমূহ 30,000 পৰা 1,10,000লৈকে দিব। লগতে আপোনাৰ গেট পেটো থাকিব 13,000
300 টকাকৈ গেট পেটো থাকিব এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে আপোনাৰ বিই বিটেক উইথ MBA অৰ PGDM থাকিব লাগিব তেতিয়া আপুনি পোষ্টত আবেদন কৰিবলৈ এলিজিবল হ'ব লগতে আপোনাৰ 5 বছৰ এক্সপেৰিয়েন্স লাগিব এই পোষ্টৰ প্ৰতি যেটো আপোনাৰ মেনেজাৰ টেকনিক্যাল পোষ্ট আছে এই পোষ্টৰ প্ৰতি আপোনাৰ 5 বছৰ এক্সপেৰিয়েন্স লাগিব লগতে আপোনাৰ এতে বয়সৰ সময়সীমা দিয়া আছে 45 বছৰলৈকে আপুনি পোষ্টত আবেদন কৰিব পাৰিব যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব যেটো আপোনাৰ 3 নম্বৰ পোষ্ট হৈছে মেনেজাৰ যেটো ফাইনান্সত আছে তাতো আপোনাৰ এটা পোষ্ট মুকলি হৈছে আপুনি এতে স্যালাৰি ক্ষেত্ৰত ক'বলৈ গ'লে 30000 পৰা আপুনি 1,10,000 লৈকে স্যালাৰিসমূহ পাব লগতে আপোনাৰ গেট পেটো 13,300 টকাকৈ গেট পেটো থাকিব এডুকেশ্যন কোৱালিফিকেশ্যন এই পোষ্টৰ ক্ষেত্ৰত আপোনাৰ BA BSc BCom লগতে MBA আপোনাৰ থাকিব লাগিব PGDM থাকিব লাগিব যদি আপুনি পোষ্টত আবেদন কৰিব বিচাৰে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো BA BSc BCom থাকিব লাগিব তেতিয়া আপুনি পোষ্টত আবেদন কৰিব পাৰিব লগতে আপোনাৰ মিনিমাম 5 বছৰ এক্সপেৰিয়েন্স লাগিব এই পোষ্টৰ কাৰণেও ম্যাক্সিমাম বয়সটো আপোনাৰ 45 বছৰলৈকে এই পোষ্টটো আবেদন কৰিব পাৰিব যেটো আপোনাৰ 4 নম্বৰ যেটো পোষ্ট ওলাইছে মেনেজাৰ ফাইনান্সৰ হয় তাতো আপোনাৰ এটা পোষ্ট দেখিবলৈ পাব আপোনাৰ স্যালাৰিটো ইয়াতো দিব 30000 পৰা 1,10,000 লৈকে আপুনি স্যালাৰিটো পাব লগতে আপোনাৰ গেট পেটো থাকিব 13,300 টকাকৈ আপোনাৰ গেট পেটো থাকিব এডুকেশ্যন কোৱালিফিকেশ্যন এই পোষ্টত আবেদন কৰিবলৈ আপোনাৰ MBA থাকিব লাগিব তেতিয়া আপুনি পোষ্টত আবেদন কৰিব পাৰিব লগতে আপোনাৰ মেনেজাৰ যেটো পোষ্ট মুকলি হৈছে পোষ্টৰ কাৰণে আপোনাৰ এক্সপেৰিয়েন্স লাগিব যেটো 5 বছৰ আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব বেংকত যেটো আপোনাৰ বেংকৰ যেটো আপোনাৰ ফাইনান্সিয়েল ইনষ্টিটিউট বেংকৰ সেই তেনে ধৰণৰ আপোনাৰ এক্সপেৰিয়েন্সসমূহ থাকিব লাগিব তেতিয়া পোষ্টত আপুনি আবেদন কৰিব পাৰিব লগতে আপোনাৰ বয়সৰ সময়সীমাটো দিয়া আছে 45 বছৰলৈকে এইটো পোষ্টটো আপুনি আবেদন কৰিব পাৰিব যেটো 5 নম্বৰত আছে ড্ৰাই মেনেজাৰ আছে এটো আপোনাৰ ফাইনান্সৰ ফালৰে হয় এই পোষ্টটো যেটো এটা পোষ্ট মুকলি হৈছে ইয়াত আপোনাৰ স্যালাৰিসমূহ সমানে দিব 30000 পৰা 1,10,000 লৈকে আপোনাৰ স্যালাৰিসমূহ দিব লগতে আপোনাৰ গেট পেটো থাকিব 13,300 টকাকৈ আপোনাৰ গেট পেটো থাকিব এডুকেশ্যন কোৱালিফিকেশ্যন এই পোষ্টটো আপোনাৰ BA BSc BCom থাকিব লাগিব তেতিয়া আপুনি পোষ্টত আবেদন কৰিব পাৰিব লগতে যদি আপোনাৰ এক্সপেৰিয়েন্স আছে 5 বছৰ তেতিয়া হলে এই পোষ্টত আবেদন কৰিব পাৰিব যেটো 2 নম্বৰ বিভাগৰ যিসমূহ চাকৰি মুকলি হৈছে 2 নম্বৰ বিভাগটো সকলো পোষ্টতে আপোনাৰ এক্সপেৰিয়েন্স লাগিব 7 বছৰ 5 বছৰকৈ এক্সপেৰিয়েন্স লাগিব যদি আপুনি প্ৰথম বিভাগটোত চাই যেটো তাত দৰং জুডিচিয়াৰ ফালৰ পৰা যি দুটা পোষ্ট মুকলি হৈছে পিয়নৰ পোষ্ট মুকলি হৈছে যদি আপুনি পোষ্ট সমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব এতে এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি এই পোষ্ট সমূহত আবেদন কৰিবলৈ 500 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব লগতে আপোনাৰ GST টো সোমাই থাকিব 500 টকাতে আপোনাৰ GST টো সোমাই থাকিব তো আপুনি এটা একাউণ্ট নম্বৰটো দিছে কোনটো একাউণ্ট নম্বৰত আপুনি পেমেন্টটো কৰিব লাগিব এইটো একাউণ্ট নম্বৰত আপোনাৰ পেমেন্ট পঠাই দিব লাগিব IFSC কোড দি আছে আপুনি নিজে যি এপ্লাই কৰিম বুলি ভাবিছে এই নম্বৰতে আপুনি পেমেন্টসমূহ কৰিব পাৰিব এতে যেটো হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে ভিডিও ডেসক্ৰিপচনতে মই এপ্লাই কৰা লিংক দিম তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব এই পোষ্টৰ লাষ্ট ডেটটো যেটো 11 আগষ্টলৈকে আছে যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব এতে তৃতীয় বিভাগৰ পোষ্টৰ কথা আমি আলোচনা কৰিম যেটো NK ইঞ্জিনিয়াৰিং ওয়াৰ্কস গুৱাহাটী ৰিক্ৰুটমেন্টৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে 5টাকৈ পোষ্ট মুকলি হৈছে এই পোষ্টটো আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব ইয়াতে যেটো পোষ্টসমূহৰ লাষ্ট ডেটটো আপোনাৰ 4 আগষ্টৰ তাৰিখলৈকে পোষ্টসমূহৰ লাষ্ট ডেট আছে যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব এক নম্বৰতে আছে আপোনাৰ এটো জুনিয়ৰ অফিচ এক্সিকিউটিভ ফৰ আপাৰ আসাম যেটো এটো আপাৰ আসামত আছে পোষ্টটো এটা জুনিয়ৰ অফিচ এক্সিকিউটিভৰ পোষ্ট হয় এটা পোষ্ট মুকলি হৈছে অনলি মেল ক্যান্ডিডেটৰ কাৰণে এই পোষ্টটো মুকলি হৈছে এই এডুকেশ্যন কোৱালিফিকেশ্যন এই পোষ্টৰ ক্ষেত্ৰত আপোনাৰ BCom BSc বা BA থাকিব লাগিব এনি গ্ৰেজুৱেট থাকিব লাগিব তেতিয়া আপুনি পোষ্টত এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ মিনিমাম 2-3 বছৰ আপোনাৰ ওয়াৰ্ক এক্সপেৰিয়েন্সটো লাগিব এই পোষ্টৰ ক্ষেত্ৰত তেতিয়া আপুনি পোষ্টত আবেদন কৰিব পাৰিব বয়সৰ সময়সীমাটো দিয়া আছে ইয়াতে আপোনাৰ এজ লিমিটটো দিয়া আছে যেটো 30 বছৰ আপুনি তলৰ হ'ব লাগিব যেটো 18 বছৰৰ পৰা 30 বছৰ বয়সলৈকে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব লগতে আপুনি যদি SC ST ৰ ক্যান্ডিডেট হয় 35 বছৰলৈকে আবেদন কৰিব পাৰিব যদি আপুনি OBC MOBC ৰ ক্যান্ডিডেট হয় তেনেহলে আপুনি 33 ইয়াৰ্ছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব তে 2 নম্বৰ যেটো আছে পোষ্ট আছে তাতে আপোনাৰ দুটা পোষ্ট আছে এই পোষ্টটো অনলি মেলৰ কাৰণে আছে মেল ক্যান্ডিডেটৰ কাৰণে আছে ইয়াত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন BE BTech ডিপ্লোমা ইন ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেন্টেশনত আপোনাৰ ডিপ্লোমা থাকিব লাগিব তেতিয়া পোষ্টটো আবেদন কৰিব পাৰিব এটা এক্সপেৰিয়েন্স লাগিব আপোনাৰ BE BTech আপোনাৰ মিনিমাম 3-4 বছৰ আপোনাৰ ডিপ্লোমাৰ যেটো ইঞ্জিনিয়াৰিংৰ ফালৰ পৰা আছে সেই ইঞ্জিনিয়াৰিংৰ ফালৰ আপোনাৰ 4-5 বছৰ এক্সপেৰিয়েন্স লাগিব যদি আপুনি পোষ্টত আবেদন কৰিব বিচাৰে যেটো আপোনাৰ এক্সপেৰিয়েন্স থাকিলে আবেদনসমূহ কৰি ল'ব পাৰিব তে বয়সৰ সময়সীমা ইয়াতে কোনো ধৰণৰ লিমিট দিয়া নাই আপুনি যদি পোষ্টত ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব যেটো আপোনাৰ 3 নম্বৰ পোষ্ট আছে সাইট সুপাৰভাইজাৰ আছে তাতে আপোনাৰ এটা পোষ্ট মুকলি হৈছে এই পোষ্টটো অনলি মেলৰ কাৰণে মুকলি হৈছে ইয়াতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো BE BTech ডিপ্লোমা ইন ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেন্টেশনত আপোনাৰ
কোৱালিফিকেশ্যন থাকিব লাগিব, ডিপ্ল'মা থাকিব লাগিব, তেতিয়া পোষ্টটো আপুনি আবেদন কৰিব পাৰিব। এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত ক'বলৈ গ'লে 8 বছৰ বা 9 বছৰলৈকে আপোনাৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। যদি আপোনাৰ ছুপাৰভাইজাৰ পোষ্টটোত আবেদন কৰিম বুলি ভাবিছে, যিটো ছাইট ছুপাৰভাইজাৰ আছে, তাত আপোনাৰ 8 বছৰৰ পৰা 9 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চো লাগিব, তেতিয়া আপুনি পোষ্টটোত ইণ্টাৰেষ্টেড হ'ব। এতিয়া বয়সৰ সময়সীমা ইয়াতো আপোনাৰ দিয়া নাই। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো আপোনাৰ ষ্টক কিপাৰ আছে ফৰ ছাইট, আপোনাৰ এইটো ষ্টক কিপাৰ এটা পোষ্ট মুকলি হৈছে। এই পোষ্টটো অনলি মেলৰ কাৰণে পোষ্ট মুকলি হৈছে। এই পোষ্টটোৰ ক্ষেত্ৰত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন HS পাছ কৰিলেও আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। গ্ৰেজুৱেশ্যন থাকিলেও আপুনি পোষ্টটোত আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব, 1 year আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব ষ্টক কিপাৰ পোষ্টটোৰ কাৰণে। এতিয়া এজ লিমিটটো ইয়াতো দিয়া নাই। এপ্লিকেশ্যন ফিজ, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। এই পোষ্টকেইটাৰ ক্ষেত্ৰতো আপুনি কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰিম বুলি যদি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই যিসমূহ অনলাইন মাধ্যমেৰে আবেদন হ'ব, সেই পোষ্টসমূহৰ এপ্লিকেশ্যন লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিম, আৰু যিসমূহ অফলাইন মাধ্যমেৰে আবেদন হ'ব, সেই পোষ্টসমূহৰ এপ্লিকেশ্যন ফৰ্মৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিম। নিজে আপোনালোকে ইমেইল কৰি এপ্লাই কৰি ল'ব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।